আৰু ইতিমধ্যে আমি জনাই গৈছো যে আজিৰ পৰা অৰুণাচলৰ বিৰুদ্ধে টিএমপিকেৰ সৰ্বাত্মক অৱৰোধ পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ অৱৰোধ ঘোষণা টিএমপিকে অসমেৰে অৰুণাচললৈ সকলো যান বাহনৰ চলাচলত বাধা সমান্তৰালকৈ আজি 9টা সংগঠনৰ 12 ঘণ্টীয়া ধেমাজি জিলা বন্ধ ঘোষণা কৰা হৈছে সময় অনুযায়ী প্ৰতিবাদ বেছিকৈ বঢ়া দেখিবলৈ পোৱা গৈছে আৰু অধিক বৃদ্ধি পাইছে তাত আৰক্ষী মুতায়ন কৰা হৈছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় নিয়ন্ত্ৰণলৈ আনিবলৈ তাত আৰক্ষীৰ লোক উপস্থিত আছে কিন্তু তেওঁলোকে যেহেতু অৱৰোধ কৰিছে পথ অৱৰোধ কৰিছে আৰু অৰ্থনৈতিক অৱৰোধো কৰিছে 9টা সংগঠনে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বন্ধ সৰ্বাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে আমাৰ সাংবাদিক মন বিকাশ আৰু পলাশে আমাক প্ৰতি মুহূৰ্তৰ খবৰ আমাক জনাই গৈছে এই মুহূৰ্তত আমি পলাশৰ সৈতে সংযুক্ত হ'ম গতিকে পলাশে আমাক আৰু অধিক জনাব পলাশ যথেষ্টখিনি তাত বাহন দেখিবলৈ পোৱা গৈছে কিন্তু তেওঁলোকক যাবলৈ হয়তো দিয়া হোৱা নাই আৰু সময় যেতিয়া বাঢ়ি গৈ আছে এই প্ৰতিবাদ আৰু বেছি দেখিবলৈ পোৱা গৈছে আমি সকলো জানিম আপোনাৰ পৰা নিশ্চিতভাৱে পাপৰি চাওক যিহেতু গোগামুখত যি অসমীয়া যুৱকক অৰুণাচলী দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীচালনা কৰিলে তাৰ পাছৰ পৰাই পৰিৱেশটো উত্তেজনাময় হৈ আছে আৰু আজি আমি যদি চাওঁ গহপুৰৰ যি অসম অৰুণাচল সীমান্ত আছে তাতো চেপা উত্তেজনাই বিৰাজ কৰিছে ইতিমধ্যে পথ অৱৰোধ তেওঁলোকে কৰিছে যি মিচিং জাতীয় সংগঠন আছে টিএমপিকে পুৱা 5 বজাৰ পৰা তেওঁলোকে অনিৰ্দিষ্ট কাললৈ এনেদৰে পথ অৱৰোধ কৰিছে আৰু এই স্থানত আচলতে অসম আৰু দুইখন ৰাজ্যৰ যি আৰক্ষী প্ৰশাসন আছে সেই আৰক্ষী প্ৰশাসনো ইতিমধ্যে পাইছেহি এয়া তেওঁলোকে প্ৰতিবাদী যি পথ অৱৰোধ কাৰ্যসূচী অৰ্থনৈতিক পথ অৱৰোধ কৰিছে যোৱা 10/8/2026 তাৰিখে ধেমাজি জিলাৰ যি মিংমাং বদতিত অৰুণাচলী দুৰ্বৃত্তই নিৰীহ অসমীয়া মানুহৰ ওপৰত বৰ্বৰ গুলীচালনা কৰিলে আৰু তাৰ প্ৰতিবাদত এনেদৰে অৰুণাচল চৰকাৰৰ বিৰুদ্ধে শোণিতপুৰ জিলা টিএমপিকে উদ্যোগত এই অসম অৰুণাচল সীমান্ত যি গহপুৰৰ ৰাজগড় আছে অৰুণাচলৰ ইয়াত মূল প্ৰৱেশদ্বাৰ এই মূল প্ৰৱেশদ্বাৰৰ সন্মুখত সকলোবিলাক বাহন ইতিমধ্যে বন্ধ কৰি দিছে কোনো ধৰণৰ ইয়াত বাহন যাব পৰা নাই অৰ্থনৈতিক তেওঁলোকে পথ অৱৰোধ কৰিছে মই বাইদেউ অকণ আপোনাৰ লগত কথা পাতিম আপোনালোকো আজি ওলাই আহিছে পথ অৱৰোধ কৰিছে কি ক'ব আপোনাৰ লগত কথা পাতিম নিশ্চিতভাৱে খুব দুখ লগা বিষয় আমাৰ অসমৰ যি 11গৰাকী নিৰীহ আমাৰ যুৱকক নিৰ্বিচাৰে অৰুণাচলৰ দুৰ্বৃত্তই গুলীবৰ্ষণ কৰি আঘাতপ্ৰাপ্ত কৰি চিকিৎসাধীন অৱস্থাত আছে তেখেতসকলৰ আমি আৰু আৰোগ্য কামনা কৰিছোঁ আৰু ইয়াৰ এই আজি যি অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী এই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি অৰুণাচল গভমেণ্টক আমি দাবী জনাব বিচাৰিছোঁ সকীয়াই দিব বিচাৰিছোঁ অৰুণাচলে যি ধৰণে অসমৰ নিৰীহ যুৱকক বা অসমৰ জনসাধাৰণৰ ওপৰত যি ধৰণে নিৰ্বিচাৰ অত্যাচাৰ আৰু হত্যা সেই হত্যা নিৰ্বিচাৰ অত্যাচাৰ বন্ধ কৰিব লাগে অন্যথা আমি অনাগত দিনত অসম অৰুণাচল সীমান্তৱৰ্তী যিমানটা গেট আছে সেই গেটসমূহ আমি অনিৰ্দিষ্ট কাললৈ অৱৰোধ কৰিবলৈ বাধ্য হ'ম আৰু অতি শীঘ্ৰে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে আলোচনা কৰি অসম অৰুণাচলৰ যি শান্তি সক্ষ সেই শান্তি সক্ষ বাৰ্তা বজাই ৰাখক অন্যথা আমি আজিৰ কাৰ্যসূচীৰ জৰিয়তে তেখেতসকলৰ যিসকল দুৰ্বৃত্ত সেই দুৰ্বৃত্তসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু অতি আশ্চৰ্যজনক বিষয় যে এজন অৰুণাচলৰ আৰক্ষী প্ৰশাসনিক বিষয়া তেখেত এজন DSP ৰেংকৰ বুলি আমি জানিব পাৰিছোঁ তেখেতৰ নেতৃত্বতে সেই গুলীবৰ্ষণৰ যি কিবা কাম এই গুলীবৰ্ষণ তেখেতৰ নেতৃত্বতে হৈছে বুলি আমি জানিব পাৰিছোঁ গতিকে তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেখেতক নিলম্বন কৰিব লাগে বাকী যুৱক কেইজনৰ যি আঘাতপ্ৰাপ্ত হৈছে অৱস্থা কেনেকুৱা বুলি গম পাইছোঁ আমি ইতিমধ্যে আমাৰ 4গৰাকীকৈ যুৱক অতি সংকটজনক বাকী কেইজন আমাৰ চিকিৎসাধীন অৱস্থাত আছে তেখেতসকলৰ যি চিকিৎসাৰ ক্ষতিপূৰণ আৰু তেখেতসকলৰ যিটো জীৱনৰ নিৰাপত্তাৰ যিটো ক্ষতিপূৰণ নিৰাপত্তা সেই ক্ষতিপূৰণ পৰ্যাপ্ত পৰিমাণে অৰুণাচল গভমেণ্টে দিব লাগে অন্যথা আমি যেতিয়ালৈকে তেখেতসকলৰ সেই ক্ষতিপূৰণ উচিত মতে যদি প্ৰদান নকৰে তেতিয়াহ'লে আমাৰ এই আন্দোলন সেই কাৰ্যসূচী অব্যাহত থাকিব নিশ্চয় আৰু আমি প্ৰতিক্ৰিয়া ল'ম কাৰণ যথেষ্ট অসম অৰুণাচল যিহেতু বৰ্ডাৰ চেপা উত্তেজনা বিৰাজ কৰি আছে আৰু কথা এই মীমাংসাটো কৰিব নোৱাৰাৰ কি কাৰণ নিৰ্বাচনৰ সময়ত ইছ্যু লৈ আহে অৰুণাচল গভৰ্ণমেণ্ট বা আছাম গভৰ্ণমেণ্টে আমি অসম অৰুণাচলৰ সীমান্ত প্ৰান্তত যিমানখিনি আমাৰ ভূমি বিবাদ আছে বিবাদ আমি নিষ্পত্তি কৰিম কিন্তু নিৰ্বাচনৰ পিছত জয়ী হোৱাৰ পিছত কিয় এই বিষয়টো তেখেতলোকে গুৰুত্ব আৰোপ নকৰে যাৰ কাৰণে আমাৰ দুষ্কৃতিকাৰী আমাৰ ওপৰত অত্যাচাৰ কৰি থাকে গতিকে ইয়াৰ আজিয়ে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অন্যথা আমি যিমান পাৰোঁ আমি টিএমপিৰ ফালৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ আমি অৰ্থনৈতিক অৱৰোধ আমি অৰুণাচল গভৰ্ণমেণ্টক কৰিয়ে থাকিম আজি আমি গম পাইছোঁ গুলিয়াইছিলে আমাৰ আৰু দেখাম যিসমূহ যান বাহন আছে যিহেতু অৰ্থনৈতিক পথ অৱৰোধ হৈছে ইতিমধ্যে যান বাহনসমূহ ইয়াত ৰখাইছে ইয়াৰ পৰা আগবাঢ়িবলৈ দিয়া নাই আৰু ইয়াতে শ যান বাহন ইতিমধ্যে আবদ্ধ হৈ পৰিছে কাৰণ অৰ্থনৈতিক পথ অৱৰোধ কৰিলে অৰুণাচল প্ৰদেশত যথেষ্ট সমস্যাৰ সৃষ্টি হয় কাৰণ এই অসমৰ মূল পথসমূহেদি
যিসমূহ সামগ্ৰী খাদ্য সামগ্ৰী হওক বা অন্যান্য সামগ্ৰীসমূহ অহা যোৱা কৰে এয়াই মূল পথ প্ৰৱেশদ্বাৰ আৰু এনেদৰে এইসমূহ ট্ৰাক বাহন এনেদৰে ইয়াতে আবদ্ধ হৈ পৰিছে আৰু শ TMPK জাতীয় সংগঠনৰ যিসমূহ নেতা সদস্য আছে তেওঁলোক সকলো ওলাই আহিছে আৰু এনেদৰে গহপুৰৰ যি অসম অৰুণাচল সীমান্ত আছে অসম অৰুণাচল সীমান্তৰ মূল প্ৰৱেশদ্বাৰত এনেদৰে পথ অৱৰোধ কৰিছে পাপৰি ধন্যবাদ পলাশ অৰুণাচল অসম